নমস্কাৰ ইকক স্যাৰ এটা নতুন ভিডিঅলৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মই জ্যোতিদা ছাত্ৰ ছাত্ৰীসকল আমি আজি আলোচনা কৰিম ষষ্ঠম মান শ্ৰেণীৰ দ্বিতীয় পাঠ সময় মণ্ডল আৰু মানচিত্ৰৰ তৃতীয় অংশ ছাত্ৰ ছাত্ৰীসকল যোৱা অংশত আমি মানচিত্ৰৰ বিষয়ে অলপ বুজিবলৈ চেষ্টা কৰিলো আজি আমি আলোচনা কৰিম মানচিত্ৰৰ উপাদানসমূহৰ তিনিটা উপাদানৰ বিষয়ে তোমালোকৰ নিশ্চয় মনত আছে মানচিত্ৰ বুলি ক'লে আমি কি বুজিম যে মানচিত্ৰ হৈছে সমতল পৃষ্ঠত অকা এটা চিত্ৰ এই চিত্ৰত বিভিন্ন উপাদান থাকে আৰু কিছুমান বস্তু গুৰুত্ব দিয়া হয় পৃথিৱীৰ আকাৰ আৰু আমাৰ যিবিলাক দেশ আছে সেই দেশবিলাকৰ সৰু আৰ্হি হিচাপে মানচিত্ৰ অংকন কৰা হয় মানচিত্ৰৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিলো আজি আমি এই মানচিত্ৰবিলাক আকুনতে যে উপাদান কেইটা লাগে সেই উপাদান কেইটাৰ আমি তিনিটা উপাদান আলোচনা কৰিম যোৱা ক্লাছত আমি উপাদান কেইটাৰ বিষয়ে গম পাইছিলো হয়নে নহয় এই উপাদান কেইটা আছিল কি দূৰত্ব দিশ অৱস্থান আৰু সাংকেতিক চিহ্ন যোৱা ক্লাছত আমি আমাৰ দিশৰ বিষয়ে আলোচনা কৰিছিলো দিশকেইটা কি আছিল তোমালোকৰ নিশ্চয় মনত আছে উত্তৰ পশ্চিম পূব আৰু দক্ষিণ গতিকে এই দিশকেইটাৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ মানচিত্ৰ অংকন কৰা হয় আজি আমি কি আলোচনা কৰিম বাকিকেইটা উপাদানৰ বিষয়ে অলপ বুজিম দূৰত্ব আমাৰ দ্বিতীয় নম্বৰ উপাদানটো আছিল এই দূৰত্ব কি হয় মানচিত্ৰৰ আকাৰ প্ৰকৃত ঠাইৰ সমান হ'ব পাৰে জানো গতিকে মানচিত্ৰ আমাৰ যেটো আকাৰ প্ৰকৃত ঠাইৰ সমান হ'ব নোৱাৰে গতিকে ইয়াৰ আকাৰ আমি হ্ৰাস কৰো হয়নে নহয় যেহেতু আমাৰ পৃথিৱীখন বহুত বিশাল হয় বা আমাৰ ঠাইবিলাকো ডাঙৰ ডাঙৰ হয় যদি আমি দেশ এখনৰো মানচিত্ৰ আকো সেই গোটেই দেশখন আমি আঁকিব নোৱাৰো হয়নে নহয় গতিকে এই আকাৰটো আমি কি কৰো সৰু কৰি দিও ঠিক আছে তাৰ আমি সৰু ৰূপ এটা মানচিত্ৰত আকো পৃথিৱীৰ প্ৰকৃত দূৰত্ব এটা নিৰ্দিষ্ট অনুপাত ব্যৱহাৰ কৰি দেখুওৱা হৈছে যাক স্কেল বোলা হয় গতিকে যেটো দূৰত্ব আছে এটা ঠাইৰ পৰা আন ঠাইলৈ হেতু আমি স্কেলৰ জৰিয়তে আমি তাক হ্ৰাস কৰিবলৈ চেষ্টা কৰো স্কেলে মানচিত্ৰৰ দূৰত্ব আৰু বাস্তৱ জগতৰ দূৰত্বৰ মাজৰ অনুপাত প্ৰতিনিধিত্ব কৰে তাৰ মানে স্কেলে কি কৰিছে মানচিত্ৰৰ দূৰত্ব আৰু যেটো বাস্তৱ জগত আছে সেই বাস্তৱ জগতৰ দূৰত্বটোৰ পাৰ্থক্যটো হ্ৰাস কৰে ঠিক আছে ধৰা আমাৰ 1:4 হ'ব পাৰে তাৰ মানে 4 ভাগৰ হিচাপত আমি 1:হে আমি দেখুৱাব পাৰো ধৰা এটা ঠাইৰ কিলোমিটাৰ আমাৰ 100 কিলোমিটাৰ দূৰত্বত অৱস্থিত আছে তাক আমি কম কৰি সেন্টিমিটাৰত আমি মানচিত্ৰখনত অংকন কৰিব লাগিব হ'ব ক্ষুদ্ৰ পৰিসৰৰ মানচিত্ৰ দেশ বা মহাদেশৰ দৰে বৃহৎ অঞ্চলৰ বাবে ব্যৱহাৰ কৰা হয় গতিকে এই মানচিত্ৰবিলাক আমাৰ কি দৰে দূৰত্বটো বুজোৱা হয় এতিয়া 1 সেন্টিমিটাৰ সমান 100 কিলোমিটাৰ যেতিয়া আমাৰ দূৰত্বটো দেখুওৱা হয় 1 সেন্টিমিটাৰে কি বুজাব তাৰ মানে 100 কিলোমিটাৰ বুজাব 1 সেন্টিমিটাৰ দূৰত অৱস্থিত যদি দুখন ঠাই আছে তাৰ মানে দুখন ঠাইৰ পাৰ্থক্য আমি কিমান বুজিম 100 কিলোমিটাৰ ঠিক আছে তাৰ পিছত বৃহৎ পৰিসৰৰ মানচিত্ৰবিলাকত আকৌ কি দৰে দেখুওৱা হয় গাঁও বা চহৰৰ দৰে সৰু সৰু অঞ্চল গতিকে ক্ষুদ্ৰ পৰিসৰ বুজাবলৈ হলে আমাৰ ডাঙৰ ডাঙৰ মহাদেশ দেশবিলাক বুজোৱা হয় আকৌ বৃহৎ পৰিসৰ যদি দেখুওৱা হয় তেনেহলে আমাৰ কি থাকিব গাঁও বা চহৰ ঠিক আছে গাঁও আৰু চহৰৰ যেহেতু বৃহৎ পাৰ্থক্য নাথাকে এই বৃহৎ পাৰ্থক্য নথকাৰ কাৰণে ইয়াৰ আমি উদাহৰণ হিচাপে 1 সেন্টিমিটাৰে 1 কিলোমিটাৰ বুজাম এটো হৈছে অনুপাত ঠিক আছে 1 সেন্টিমিটাৰ অনুপাত 100 কিলোমিটাৰ আৰু এটো হৈছে ক্ষুদ্ৰ পৰিসৰৰ হ'ব আকৌ বৃহৎ পৰিসৰ মানচিত্ৰবিলাকত আমাৰ 1 সেন্টিমিটাৰ সমান 1 কিলোমিটাৰ হ'ব বৃহৎ পৰিসৰৰ মানচিত্ৰ সৰু পৰিসৰৰ মানচিত্ৰতকৈ অধিক বিশদ তথ্য প্ৰদৰ্শন কৰে তাৰ মানে বৃহৎ পৰিসৰত আমাৰ কি হয় বেছিকৈ বস্তু দেখুৱায় আনহাতে আমাৰ যিবিলাক সৰু পৰিসৰৰ মানচিত্ৰ আছে তাতে বিশদভাৱে বস্তু দেখুৱা নহয় ঠিক আছে গতিকে এখন হৈছে আমাৰ কি এটা
বৃহৎ পৰিসৰৰ মানচিত্ৰ এই বৃহৎ পৰিসৰৰ মানচিত্ৰত আমি দেখা পাইছো এখন আমাৰ ভাৰতৰ ৰাজধানী দিল্লী আৰু এখন হৈছে গুৱাহাটী এই গুৱাহাটীত আমাৰ দুখন ঠাইৰ পাৰ্থক্যটো বুজোৱা হৈছে আৰু ইয়াতে আমাৰ বাকিবিলাক ঠাইও দেখুওৱা হৈছে ঠিক আছে এবাৰ আমি অৱস্থানৰ বিষয়ে আলোচনা কৰিম অৱস্থান হৈছে আমাৰ মানচিত্ৰৰ এটা উপাদান ঠিক আছে এই অৱস্থানে আমাৰ মানচিত্ৰত ঠাইডোখৰ কোনটো ঠাইত অৱস্থিত হৈ আছে হেয়া বুজায় তাৰ মানে অৱস্থানে আমাক কোনটো দাৰ্ঘিমাংশত আছে নে কোনটো অক্ষাংশত অৱস্থিত হৈ আছে হেয়া বুজায় এতিয়া চাওহাচোন কি লিখা আছে মানচিত্ৰত উত্তৰ দক্ষিণ আৰু পূব পশ্চিম দিশত পাতল ৰেখা অংকন কৰা হয় তাৰ মানে এই উত্তৰ দক্ষিণ আৰু পূব পশ্চিমকে আমাৰ কিবোৰ ৰেখা আছে অক্ষৰেখা আৰু দাৰ্ঘিমা ৰেখা গতিকে অক্ষৰেখা আৰু দাৰ্ঘিমা ৰেখাবিলাকক কি বুলি কয় পূব পশ্চিমাকে যিবিলাক ৰেখা গৈছে তাৰ পৰা আমি অক্ষাংশ উলিয়াব পাৰো আনহাতে যিবিলাক উত্তৰ দক্ষিণকে গৈছে হেয়াৰ পৰা আমি দাৰ্ঘিমা ৰেখা পৰা আমি দাৰ্ঘিমাংশ উলিয়াব পাৰো মানচিত্ৰ এখনৰ বাবে অক্ষাংশ আৰু দাৰ্ঘিমাংশ দুয়োটা ৰেখাৰ প্ৰয়োজন আছে যদি অক্ষাংশ আৰু দাৰ্ঘিমাংশ থাকে মানচিত্ৰখনত তাৰ পৰা আমি সেই ঠাইৰ অৱস্থানটো উলিয়াব পাৰো ঠিক আছে এই দুইবিধ ৰেখা ব্যৱহাৰ কৰি কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰা হয় ঠিক আছে এতিয়া আমি এই দাৰ্ঘিমা ৰেখা আৰু অক্ষৰেখা কিদৰে আমাৰ অৱস্থান নিৰ্ণয় কৰা হয় হেয়া আমি বুজিবলৈ চেষ্টা কৰো হা ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াতে আমি ৰেখাবিলাক দেখা পাইছো হয়নে নহয় কিছুমান আমাৰ পূব পশ্চিমাকে আছে কিছুমান আমাৰ উত্তৰ দক্ষিণকে আছে হয়নে এইবিলাক ৰেখা আমাৰ উত্তৰ দক্ষিণকে আছে এইবিলাক পূব পশ্চিমাকে আছে বিষুৱৰ সমান্তৰালকে যিবিলাক ৰেখা গৈছে এইবিলাক আমাৰ হৈছে অক্ষৰেখা বা ইয়াৰ পৰা আমি অক্ষাংশ উলিয়াব পাৰো হ'ব অক্ষৰেখা আনহাতে আমাৰ যিবিলাক উত্তৰ দক্ষিণকে গৈছে হেয়া হৈছে দাৰ্ঘিমা ৰেখা হ'ব গতিকে এই অক্ষৰেখাবিলাক আমাৰ 0 পৰা 90 ডিগ্ৰীলৈকে যায় আনহাতে এটো আমাৰ মেৰুলৈকে গৈছে আনহাতে বিষুৱৰ পৰা 0 পৰা আমাৰ 1 2 3 4 কৈ 90 ডিগ্ৰীলৈকে গৈছে ঠিক আছে 0 ডিগ্ৰী এফালে 15 30 60 90 হয়নে আনহাতে এফালে আমাৰ কিমান গৈছে 0 1 2 কৰি পেলাই আমাৰ 90 লৈকে গৈছে এতিয়া এটো চিত্ৰত আমি অক্ষৰেখাবিলাকৰ বিষয়ে গম পালো হ'ব এতিয়া এই অক্ষৰেখাবিলাক আমাৰ যিদৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুলৈ গৈছে হেবিলাক ৰেখাই আমাৰ অৱস্থানটো বুজায় ধৰা এইখিনি ঠাইত আছে এই ঠাইত থকা অক্ষৰেখাডাল বা অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ অৱস্থানটো আমি উলিয়াব পাৰো এতিয়া আমি এখন চিত্ৰলৈ আহো ইয়াতে আকৌ দাৰ্ঘিমাংশৰ বিষয়ে যদি আমি উলিয়াব লাগে কোনটো ঠাইত আছে কোনটো দাৰ্ঘিমাংশত অৱস্থিত আছে আমি কিদৰে উলিয়াম আমি সেই দাৰ্ঘিমাংশ বিলাকৰ ওপৰত আমি গুৰুত্ব দি পেলাই সেই ঠাইৰ দাৰ্ঘিমাংশ উলিয়াম ঠিক আছে গতিকে এডাল যদি আমি মুখ্য দাৰ্ঘিমা ৰেখা বুলি কওঁ মানে গ্ৰীনিজৰ মানমন্দিৰৰ ওপৰেদি যিডাল দাৰ্ঘিমা ৰেখা গৈছে সেইডালক আমি মুখ্য দাৰ্ঘিমা ৰেখা বুলি কওঁ এফালে আমাৰ পূবলৈ গৈ গৈ 180 ডাল দাৰ্ঘিমা ৰেখা গৈছে হয়নে আনহাতে এফালে আমাৰ পশ্চিমে কি গৈছে আমাৰ পশ্চিমে গৈছে 180 ডাল গতিকে এই 180 ডাল যিডাল দাৰ্ঘিমা ৰেখা হৈছে হেডাল হৈছে এডালে ঠিক আছে এডালেই দাৰ্ঘিমা ৰেখা একেডাল লগ লাগিছে এফালে পূবে গৈছে পশ্চিমে এফালে পশ্চিমে গৈছে এফালে পূবে গৈছে হ'ব গতিকে এই মুখ্য দাৰ্ঘিমাৰ ওপৰত ভিত্তি কৰি আমি কি উলিয়াম দাৰ্ঘিমাংশ আকৌ আমাৰ অক্ষৰেখা বা অক্ষাংশৰ ওপৰতেও আমি ঠাইডোখৰ অক্ষাংশ উলিয়াম হ'বনে গতিকে এই চিত্ৰৰ জৰিয়তে আমি ইয়াকে বুজিলো যে এটা ঠাইৰ অৱস্থান উলিয়াবৰ কাৰণে আমাৰ দাৰ্ঘিমাংশ আৰু অক্ষাংশৰ ওপৰতে নিৰ্ভৰ কৰা হয় হ'ব এতিয়া আমি সাংকেতিক চিহ্নৰ বিষয়ে আলোচনা কৰিম সাংকেতিক চিহ্ন বুলি ক'লে কি বুজিম যে ঘৰ পথ দলং পুখুৰী পথাৰ আদিৰ দৰে বৈশিষ্ট্যসমূহ প্ৰতিনিধিত্ব কৰিবলৈ মানচিত্ৰত অপৰিহাৰ্য উপাদান হয় গতিকে আমি এখন মানচিত্ৰত
ঘৰ দেখাইছো নে পথ দেখাইছো নে দলং দেখাইছো নে গছ-গছনি দেখাইছো নে নদ-নদী দেখাইছো ঠিক আছে হেয়া আমি বুজাবলে কিছুমান আমি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰো বা সাইন এণ্ড সিম্বল কিছুমান আমি ব্যৱহাৰ কৰো এই বৈশিষ্ট্যসমূহ ইয়াৰ প্ৰকৃত আকাৰ বা আকৃতিক দেখুৱাব নোৱাৰি গতিকে ইয়াক আখৰ ৰং ৰেখা আৰু চিহ্ন ব্যৱহাৰ কৰি প্ৰতিনিধিত্ব কৰা হয় গতিকে এই চিহ্নবিলাক আমি কিদৰে ব্যৱহাৰ কৰো তোমালোকে বুজিব লাগিব যে এইবিলাক আমি কিছুমান সাংকেতিক চিহ্নৰ দ্বাৰা ব্যৱহাৰ কৰো সেইবিলাক হৈছে আখৰ ৰং ৰেখা আৰু চিহ্ন হয়তো আমি তাতে আখৰেৰে লিখিব লাগিব নহয়তো আমি ৰং ব্যৱহাৰ কৰিব লাগিব বা ৰেখা ব্যৱহাৰ কৰিব লাগিব বা চিহ্ন ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এই আখৰ ৰং ৰেখা আৰু চিহ্নবিলাক আমাৰ সাধাৰণতে দেখিলে আমি গম পাওঁ ঠিক আছে প্ৰতীকে এখন ঠাইৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য প্ৰদান কৰে মানচিত্ৰত ব্যৱহৃত চিহ্নসমূহ বিশ্বব্যাপী প্ৰমাণিত যাক স্বীকৃত বা প্ৰচলিত চিহ্ন বুলি কোৱা হয় গতিকে যিবিলাক প্ৰতীক আছে সেই প্ৰতীকবিলাক বিশ্বব্যাপী একেই হয় ঠিক আছে আজি ধৰা বেলেগ এখন ঠাইৰ মানচিত্ৰ আঁকিছে কোনোবাই সেইখনৰ মানচিত্ৰ আৰু আমি যদি এখন মানচিত্ৰ আঁকিছো তাৰে যিবিলাক সাংকেতিক চিহ্ন বা প্ৰতীক আছে সেইবিলাক প্ৰায় একেই হয় আৰু সেইবিলাক একেই এটো কাৰণে ব্যৱহাৰ কৰা হয় যাতে সকলোৱে সহজে বুজি পায় হ'ব মানচিত্ৰৰ স্থানীয় ভাষা নজনাকৈও যদি সেই ঠাইৰ স্থানীয় ভাষাও বুজি নাপায় তেনেহলে সেই ঠাইবোৰ বুজিবলৈ সহায় কৰে গতিকে তোমালোকে যেতিয়া এখন মেপ ব্যৱহাৰ কৰা ধৰা তোমালোকে লণ্ডনলৈ গৈছা লণ্ডনত গৈ পেলাই তাৰে মেপখন ব্যৱহাৰ কৰিছা তোমালোকে মেপখন দেখিয়ে গম পাবা যে ক'ত কি বস্তু আছে ক'ত অৱস্থান কৰিছে ঠিক আছে এই চিহ্নবোৰৰ জৰিয়তে আমি ধৰিব পাৰো উদাহৰণস্বৰূপে গুৱাহাটীৰ এখন মানচিত্ৰত প্ৰতীক ব্যৱহাৰ কৰি ৰাজপথ প্ৰতিষ্ঠান পৰ্যটনস্থলী দেখুৱাব পাৰি ঠিক আছে ধৰা আমাৰ অসমলৈ বা গুৱাহাটীলৈ এজন বিদেশৰ মানুহ আহিলে পৰ্যটকে আহি পেলাই অসমৰ মেপ এখন ললে মেপখনত তাতে কি দেখা পালে তাতে বিভিন্ন ধৰণৰ আমাৰ ৰাজপথ প্ৰতিষ্ঠান আৰু পৰ্যটকস্থলীবিলাক দেখা পালে ধৰা কামাখ্যা মন্দিৰটো কোনখিনিত অৱস্থিত গতিকে সেই মন্দিৰটো তেওঁলোকে ক'ত দেখা পাব সেই মানচিত্ৰখন দেখাৰ লগে লগে উলিয়াব পাৰিব হ'ব এতিয়া এই সাংকেতিক চিহ্নৰ কথা যে তোমালোকক কৈছিলো এই সাংকেতিক চিহ্নবিলাক আমি কিদৰে ব্যৱহাৰ কৰো হে আমি চাওঁ আহা ধৰা ৰেলপথ ব্ৰডগজ মিটাৰ গছ ৰেল ষ্টেচন এ আমি কিদৰে ব্যৱহাৰ কৰো এইটো ব্ৰডগজটো আমি এইদৰে ব্যৱহাৰ কৰো তাৰছত মিটাৰ গছ বুলি ক'লে আমি এই চিহ্নটো ব্যৱহাৰ কৰো ঠিক সেইদৰে ৰেল ষ্টেচন বুলি কোৱাৰ লগে লগে দেখিছানে আৰএছ বুলি লিখা আছে ৰেল ষ্টেচন আৰএছ বুলি কোৱাৰ লগে লগে আমি ধৰিব পাৰিম আৰু ইয়াতে আমাৰ অকমান কি বুজাইছে এইটো এটা ঘৰ হয়নে এই ঘৰটোৱে বুজাইছে যে ৰেলপথটোৰ কাষতে এটা ঘৰ আছে মানে এইটো ৰেল ষ্টেচন হয় ঠিক আছে এতিয়া আমি পথৰ কথা যদি উলিয়াব লাগে তোমালোকে ধৰা তোমালোকৰ গাঁওখনৰ এখন মানচিত্ৰ দেখিছা তাতে তোমালোকৰ কেঁচা পথ আছে নে পকী পথ আছে কিদৰে উলিয়াবা তাতে আমি আঁকিব লাগিব এই চিহ্নটো গতিকে পকী হলে আমি এইটো চিহ্ন আঁকিম আৰু কেঁচা পথ হলে আমি এইটো চিহ্ন আঁকিম ধৰিব পাৰিছা নহয় এই পকী পথে বুজাইছে আমাৰ এইটো চিহ্ন হয়নে একদম ৰাস্তাটো আমাৰ সমান হয়নে আৰু এইকেইটা আমাৰ অলপমান কি দেখুৱাইছে ভাগ কৰি দেখুৱাইছে তাৰমানে কেঁচা ৰাস্তা হয় তাৰপিছত আমাৰ চাৰিসীমা যদি বুজাব লাগে আন্তৰ্জাতিক ৰাজ্যিক আৰু জিলা গতিকে এইটো আন্তৰ্জাতিকে কি বুজাইছে দুখন দেশৰ ব্যৱধানটো বুজাইছে ধৰা এখন ঠাইৰ দেশৰ সীমা আৰু আন এখন দেশৰ সীমা গতিকে এইটো আন্তৰ্জাতিক সীমাৰ কথা বুজাইছে ঠিক আছে ধৰা আমাৰ ওচৰতে পশ্চিম বংগখন আছে এই পশ্চিম বংগখন আমি পৃথক কিদৰে কৰিম এই ৰাজ্যিক আমাৰ চাৰিসীমাৰ চিহ্নটো ব্যৱহাৰ কৰিম আকৌ জিলাৰ আমি যদি পাৰ্থক্যটো বুজাব লাগে তেনেহলে আমি এইটো চিহ্ন ব্যৱহাৰ কৰিম নদী কুয়া পুখুৰী নলা দলং এইবিলাক আমি এইকেইটা চিহ্ন ব্যৱহাৰ কৰিম এইটোৱে বুজাইছে আমাৰ নদী এইটো আমাৰ কুয়া এইটো আমাৰ পুখুৰী এইটো নলা আৰু এইটো হৈছে দলং ঠিক আছে দলংখন দেখা পাইছা নহয় কিদৰে আঁকিছে
তাৰছত মন্দিৰ গিৰ্জা মছজিদ সেই ঠাইত মন্দিৰ ক'ত আছে এটোৱে বুজাইছে মন্দিৰ হয়নে তাৰছত এটো হৈছে গিৰ্জা আৰু এটো হৈছে মছজিদ হ'ব তাৰছত ডাকঘৰ ক'ত আছে আমাৰ পোষ্ট অফিস তো টেলিগ্ৰাফ অফিস আৰক্ষী থানা পুলিশ ষ্টেচন ক'ত আছে এয়া আমাৰ একেটা আখৰেৰে বুজোৱা হয় জনবসতি কবৰস্থান এয়া আমাৰ কিদৰে বুজোৱা হয় এখিনি ঠাইত তাৰ মানে জনবসতি আছে মানুহ আছে এখিনি ঠাইত মানুহ থাকা ঠাই হয় ঠিক আছে আৰু এটো হৈছে কবৰস্থান হ'ব বৃক্ষ তৃণ গটিকে এবিলাক হৈছে ডাঙৰ গছ হয়নে বৃক্ষ গছ আৰু এবিলাক হৈছে তৃণ গটিকে আমি যেতিয়া আমাৰ ভৌগোলিক মানচিত্ৰ আঁকিম তেতিয়া এই বৃক্ষ গছ বা তৃণ গছ দেখুৱাবৰ কাৰণে আমি এবিলাক চিহ্ন আঁকিব লাগিব গতিকে এইখিনি মাত্ৰ এটা সাধাৰণ চিহ্নৰ তালিকা বিভিন্ন ধৰণৰ সাংকেতিক চিহ্নৰ তালিকা তোমালোকে যেতিয়া মানচিত্ৰবিলাক দেখা পাবা এই মানচিত্ৰত তোমালোকে ধৰিব পাৰিবা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইখিনিতে এটা প্ৰশ্ন সুধো তোমালোকে ভূচিত্ৰাৱলীৰ বিষয়ে শুনিছানে ভূচিত্ৰাৱলী মানে কি জানানে ভূচিত্ৰাৱলী মানে হৈছে এখন কিতাপ য'ত বিভিন্ন ধৰণৰ মানচিত্ৰ সংলগ্ন কৰা হৈছে তাৰ মানে এইখন কিতাপত আমি বিভিন্ন ধৰণৰ মানচিত্ৰ দেখা পাওঁ এই মানচিত্ৰবিলাকত আমাৰ ভৌগোলিক মানচিত্ৰ থাকিব পাৰে ৰাজনৈতিক মানচিত্ৰ থাকিব পাৰে বিভিন্ন ধৰণৰ দেশ মহাদেশৰো মানচিত্ৰ থাকিব পাৰে গতিকে এইখন মানচিত্ৰত আমি বিভিন্ন ধৰণৰ মানচিত্ৰ দেখিবলৈ পাওঁ এখন কিতাপ হয় ইংৰাজীত ইয়াক এটলাস বুলি কোৱা হয় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আৰু কেইটামান সাংকেতিক চিহ্নৰ কথা কৈছিলো পানী দেখুৱাবলৈ মানচিত্ৰত নীলা ৰঙৰ পৰ্বত পাহাৰ দেখুৱাবলৈ ডাঠ মুগা ৰঙৰ মালভূমি দেখুৱাবলৈ হালধীয়া ৰং আৰু নিম্ন সমভূমি দেখুৱাবলৈ সেউজীয়া ৰং ব্যৱহাৰ কৰা হয় গতিকে পানী দেখুৱাবলৈ আমি পানীৰ ৰংটো যিদৰে কৈছিলো তোমালোকক যে নীলা ৰঙৰ বুলি আমি মানচিত্ৰত দেখিবলৈ পাম তাৰ পিছত পৰ্বত পাহাৰবিলাক আমাৰ ডাঠ মুগা ৰঙৰ হয় ঠিক সেইদৰে মালভূমি দেখুৱাবলৈ হালধীয়া ৰঙৰ আৰু নিম্ন সমভূমি দেখুৱাবৰ বাবে আমি সেউজীয়া ৰং ব্যৱহাৰ কৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে এই ৰংবিলাক দেখাৰ লগে লগে বা সাংকেতিক চিহ্নবিলাক দেখাৰ লগে লগে মানচিত্ৰখন ধৰিব পাৰিবা আৰু সেই মানচিত্ৰত থকা সাংকেতিক চিহ্নই কি বুজাইছে তোমালোকে বুজি পাবা গতিকে পৃথিৱীখন আমি কিছুমান কাল্পনিক ৰেখাৰে কি কৰিছো কল্পনা কৰিছো হয়নে কাল্পনিক ৰেখাৰে কল্পনা কৰিছো আৰু কাল্পনিক ৰেখাবিলাকে আমাক দুটা বস্তু বুজোৱাত সহায় কৰি দিছে এটা হৈছে সময় মণ্ডল ভাগ কৰাত সহায় কৰিছে আৰু মানচিত্ৰ অকাত সহায় কৰিছে ঠিক আছে এতিয়া মানচিত্ৰৰ আমি উপাদান কেইটা পাইছিলো মনত আছে নহয় তোমালোকৰ দিশ দূৰত্ব অৱস্থান আৰু সাংকেতিক চিহ্ন গতিকে এই চাৰিটা উপাদান যদি এখন মানচিত্ৰত নাই তেনেহলে সেইখন এখন মানচিত্ৰ নহয় হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে এইকেইটা বস্তু ভালদৰে বুজি পাইছা গতিকে পাঠটো আমাৰ পঢ়ুৱা হৈ গ'ল এতিয়া আমি দুটামান প্ৰশ্ন চাম আহা মানচিত্ৰত স্কেল ব্যৱহাৰ কৰা নহয় মানচিত্ৰত স্কেল ব্যৱহাৰ কৰা হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল মানচিত্ৰত যদি আমি স্কেল ব্যৱহাৰ নকৰো তেনেহলে এখন এটা চিত্ৰহে হ'ব মানচিত্ৰত আমি স্কেলৰ ব্যৱহাৰ কৰিব লাগিব আৰু এইবিলাক স্কেল আমি যেতিয়া আমি ক্লাছ 7 পাম তেতিয়া আমি ভালদৰে বুজি পাম ঠিক আছে গতিকে মানচিত্ৰত স্কেল ব্যৱহাৰ কৰা নহয় প্ৰশ্নটো শুদ্ধ নহয় ই অশুদ্ধ হয় স্কেল ব্যৱহাৰ নকৰিলে ই এটা চিত্ৰহে হ'ব মানচিত্ৰত ডেশ চিহ্নই কি বুজায় তাৰ মানে এটো চিহ্নই কি বুজাইছে হেতু আমাক সুধিছে মানে সাংকেতিক চিহ্ন হয় এই চিহ্নটো দেখিলে তোমালোকে কি বুলি গম পাবা পথৰ কথা বুজাইছে পকি পথ নে কেঁচা পথ গতিকে পকি পথ মানে একদম সমান হয়নে গতিকে একদম সিধা সিধি গৈছে গতিকে এটো হৈছে পকি পথ গতিকে এটো ছবি দেখাৰ লগে লগে তোমালোকে গমেই পাবা যে ইয়াতে পকি পথ আছে কেঁচা পথ হলে আমাৰ কি দৰে যাব এই দৰে যাব গতিকে কেঁচা পথ অশুদ্ধ উত্তৰ পানীৰ সাংকেতিক চিহ্ন কি ৰঙেৰে বুজোৱা হয় নীলা ৰঙা হালধীয়া আৰু সেউজীয়া গতিকে পানীক আমি কি ৰঙেৰে বুজাও এখন মানচিত্ৰৰ কথা কৈছে মানচিত্ৰত যদি আমি পানীৰ ৰংটো বুজাব লাগে আমি কোনটো ৰং ব্যৱহাৰ কৰিম নীলা ৰং ৰঙা হালধীয়া আৰু সেউজীয়া নহয় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে দ্বিতীয় নম্বৰ পাঠটি ভালদৰে বুজি পাইছা
তোমালোকে নিজৰ টোকা বহীত এই প্ৰশ্নসমূহ তুলি থৈ দিবা যাতে তোমালোকৰ পৰীক্ষাত ভালদৰে তোমালোকে প্ৰশ্নসমূহ কৰিব পাৰা অহা ক্লাছত আমি এই পাঠৰ প্ৰশ্নসমূহ আলোচনা কৰিম তেতিয়ালৈ সামৰিছো ধন্যবাদ